27 তাৰিখ জানুৱাৰী সিদিনা আমাৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল 2020 চনত আৰু ভাৰত চৰকাৰে এই শান্তি চুক্তিটো ভাৰত চৰকাৰে এটা ঐতিহাসিক শান্তি চুক্তি হিচাপে ব্যাখ্যা কৰিছিল আৰু নামকৰণ তেনেকৈ দিয়া হৈছিল। উদ্দেশ্য হ'ল যে শান্তি প্ৰক্ৰিয়া উত্তৰ পূৰ্বাঞ্চলত বড়োলেণ্ড অঞ্চলৰ পৰাই আৰম্ভ হ'ব। তাৰ ফল আপুনি দেখিবলৈ পাইছে প্ৰভাৱ যে অসমত আজি যথেষ্ট শান্তি আহিছে আৰু বিটিআৰ অঞ্চলত বিশেষকৈ হিংসা এনেকৈ কোনো নাই আৰু উগ্ৰবাদ নাই আৰু গোটেই উত্তৰ পূৰ্ব অঞ্চলত বিভিন্ন উগ্ৰপন্থী গোটৰ লগত এটা শান্তি আলোচনাও চলি আছে। মণিপুৰৰ বাহিৰে আজি বিভিন্ন ষ্টেটত শান্তিটো এটা অগ্ৰাধিকাৰ হিচাপে চবে গ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ। মণিপুৰতো লাহে লাহে পৰিস্থিতিটো শান্ত হ'বলৈ গৈ আছে। তো আজি যিটো গণৰাজ্য দিৱসৰ লগতে আজি অহাকালিৰ পৰা আৰম্ভ হ'ব লগা যিটো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ দিন 27 জানুৱাৰী এইটো উদযাপন কৰিবলৈ গৈ আছে। তাৰ কাৰণে মই সকলোলৈ আহ্বান জনাইছোঁ এই কাৰ্যসূচীত যাতে চবে আগভাগ লয়। ইয়াত বিভিন্ন সংগঠনেও এই দিনটো উদযাপন কৰিব, কাৰণ এই ঐতিহাসিক এটা দিন। 40 বছৰ ধৰি এটা অশান্তি আৰু হিংসা আৰু বন্দুকৰ জনজননী আমি দেখিবলৈ পাইছিলোঁ। এইটো পৰিসমাপ্তি ঘটি পেলাই আজি এটা সুস্থ সমাজ আমি দেখিবলৈ পাইছোঁ। এনে ক্ষেত্ৰত জনগণৰ ৰাইজ চবে যাতে আগভাগ লয়। মুখ্যমন্ত্ৰী আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ হয়তো কালি আহিব নোৱাৰে, কিন্তু 28 তাৰিখতো তাৰ উদযাপন কোকৰাঝাৰত হ'ব। সিদিনা আহিব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব মানে গ্ৰেণ্ড মেনাৰত আৰু খুব মানে মিনিংফুল মেনাৰত এই দিনটো আমি উদযাপন কৰিব লাগিব। रायजो राजाफोरनि थाखाय मोनसे फोसावथाय। क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट। 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय। रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन। बे रेजर्टआव बार्थडे पार्टी, वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन। बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन सिखोन जिरायग्रानि खथा एसिनि खाबुखौबो मोनफानो हाबावगोन। जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नाम्बार 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।